তো আইতাক মই আজি কিবা এটা দি যাবলৈ আহিলো একাৰণে দিছো চক মোৰ সাধ্য অনুযায়ী মই আইতাক কিবা এটা দিব আহিছো আইতা এইটো লওক আৰু আইতাক মই পইচা অলপো দি গৈছো আৰু অলপ ৰেচন কিনি থৈ গৈছো যাতে ইয়াৰ পৰা আইতাই যদি এমাহো খাব পাৰে তেতিয়া মোৰ ভাল লাগিব এগৰাকী 80 বছৰীয়া বৃদ্ধা কেনেকুৱা এটা অৱস্থাত আছে চক ঘৰটো দেখাই দিয়া আৰু ইয়াক ভিডিঅ'টো মই একাৰণে কৰিবলৈ আহিছো চক চৰকাৰৰ পৰা তেওঁ বৰ্তমানলৈকে না চাউল পাইছে মানে একো সাহায্যই পোৱা নাই আগতে চাউল পাইছিলে বুলি কৈছে কিন্তু বৰ্তমান তেওঁ একো চাউল ৰেচন কাৰ্ড কাটা খাই গ'ল আৰু কেনেকুৱা এটা পৰিস্থিতিত আছে চক আপুনি দেখিয়ে বেয়া লাগিব আৰু আইতাৰ বয়স প্ৰায় 80 বছৰ আইতা আপোনাৰ নামটো কি আছিলে দিনেশ্বৰী কাৰ্ডং আচ্ছা তাৰপিছত আপোনাৰ ল'ৰা ছোৱালী হাজবেণ্ড একো নাই আপুনি কিমান বছৰ পৰা অকলশৰীয়াকে আছে মই অকলে আছে আপুনি আপোনাৰ এনেকে ভাত বনাবলে বা থাকিবলে লাহে লাহে তো এই আইতা গৰাকীক বৰ্তমান চাই আছে ওচৰৰে যিসকল মহিলা হৈ বাইদেউসকলে চাই আছে প্ৰত্যেক দিনাই তেওঁলোকে আহি চাই দিয়ে বাইদেউ এই যে আইতা গৰাকীক এতিয়া মানে কেনেদৰে খাইছে বা কোনবিলাক মানুহে সহায় কৰি আছে বাইদেউক এতিয়া হয় নমস্কাৰ পোনপ্ৰথমতে আপোনালোকক স্বাগতম জনাইছো আপোনালোকৰ যোগেদি আইতা গৰাকীৰ বিষয়ে অলপ ক'ব বিচাৰিছো আইতা গৰাকী বহুত কষ্টৰে পাৰ কৰি আছে মানে ক'ব গ'লে নমৰি জীয়াই আছে তেনেকুৱা অৱস্থাত আছে আৰু হানচৰা অৱস্থাত মানে ৰাইজে খুৱাই আছে যেনে তেনে কৰি এতিয়ালৈকে চৰকাৰ ফালৰ পৰা একোৱে একোৱে নাই পোৱা এইটো চব ঘৰৰ ইয়াত বৰষুণটো পৰে চাগে বৰষুণ বহুত পৰে একদম যেনে তেনে আছে আৰু সিদিনা বতাহ বৰষুণ আহিছিলে তেতিয়া টিংবোৰ উৰাই লৈ গৈছিলে গাঁৱৰ মানুহবোৰে হেৰি যেনে তেনে হেৰি কৰি আকৌ বনাই দি থৈ দিছে আইতাক মানে এতিয়া গোটেই গাঁৱৰ মানুহবিলাকে ধুনীয়াকে চোৱা চিতা কৰি আছে ন মানে যিমান পাৰে সহায় কৰি আছে আৰু হ'লেও আমি ভাবো চৰকাৰ ফালৰ পৰা এতিয়া যিটো আঁচনি দি আছে অৰুণোদয়ে হওক বা এনেকৈ বৃদ্ধ পেঞ্চন একোৱে নাই পোৱা তাৰপিছত আনকি ৰেচন চাউল পাই আছিলে সেইটো এতিয়া হেৰি আধাৰ লিংক হোৱাৰ বাবে আইতাই বঞ্চিত হৈ আছেগে আচ্ছা শুনক আপোনালোকৰ ইয়াৰ বিধায়ক কোন বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া আৰু সমষ্টিটো কি পৰে এইটো সৰুপটাৰ সমষ্টি আমাৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া তো আপুনি কি বুলি মানে কি ক'ব এতিয়া কি ক'ম এতিয়া ইমান ওপৰলে চৰকাৰে চবকে চাই আছে তো এনেকুৱা আইতাবোৰকো শাৰীৰিক অসুস্থ আইতা এনেকৈ অকল আইতা বুলিয়ে নহয় বহুতো আছে হয় নাই সকলোকে যদি সিদিনা যেনেকৈ ভোটটো এবছৰৰ পৰা ঘৰে ঘৰে শাৰীৰিক অসুস্থ মানুহক ঘৰে ঘৰে আহি ভোটটো লোৱা ব্যৱস্থা কৰিছে এনেদৰে যদি শাৰীৰিক অসুস্থ মানুহ আহি ঘৰে ঘৰে যদি এনেকৈ আধাৰ কাৰ্ডে হওক বা যিকোনো আঁচনিয়ে হওক যদি চাই দিয়ে বহুত ভাল হ'ব বুলি মানে ভাবো আপুনি ক'ব বিচাৰিছে যেতিয়া ভোটটো ইলেকশ্যনটো আহিছিলে আপোনাক আইতাৰ ভাগৰ ভোটটো নিবলৈ আহিছিলে কিন্তু আঁচনি চাচনি যদি সেইখিনি ব্যৱস্থাও এনেকে ঘৰত আহি কৰিলে হয় তেতিয়া ভাল পালে হয় আইতাই এই ভিতৰতে এনেকে ধুনীয়াকে চক বনাই খায় আৰু ভিতৰৰ আপুনি পৰিস্থিতিলৈ চালে গম পাব যে কিমান এটা বেয়া অৱস্থাত আছে ভিতৰৰ চক বেৰবিলাক কেনেকুৱা অৱস্থা হৈ আছে যেতিয়া ৰাতি বৰষুণ দিয়ে ভিতৰত মানে পানী সোমাই যায় তো ভিডিঅ'টোৰ যোগেদি এইটোৱে চেষ্টা কৰিছোঁ যে ইয়াৰে যিসকল চৰকাৰী পক্ষত মানুহ আছে আপোনালোকে ভিডিঅ'টো যদি চায় এই আইতাগৰাকীক ব্যৱস্থা কৰি দিয়ক ঘৰটো চক ঘৰটো একদম ঠেকা দি ৰখাই থৈছে আৰু ভালকৈ যদি বৰষুণ বা বতাহ আহে এইটো ঘৰটো আপোনাৰ ঘৰ হৈ নাথাকে আৰু তো ভিডিঅ'টোৰ যোগেদি এইটোৱে দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিসকল চৰকাৰী পক্ষত আছে আপোনালোকে ভিডিঅ'টো চাই যেন ইয়াৰ এটা ব্যৱস্থা কৰি দিয়ে আইতাগৰাকীক ঘৰৰ তো আইতাক মই আজি কিবা এটা দি যাবলৈ আহিলো একাৰণে দিছো চক মোৰ সাধ্য অনুযায়ী মই আইতাক কিবা এটা দিব আহিছো আইতা এইটো লওক আৰু আইতাক মই পইচা অলপো দি গৈছো আৰু অলপ ৰেচন কিনি থৈ গৈছো যাতে ইয়াৰ পৰা আইতাই যদি এমাহো খাব পাৰে তেতিয়া মোৰ ভাল লাগিব আৰু যিসকলে ইয়াৰ ওচৰৰ বা মই এড্ৰেছটো ক'ম আপোনালোকক কিছুমানে যদি আইতাৰ ওচৰলৈ আহিব বিচাৰে আপোনালোকে আহিব পাৰে বাইদেউ আপুনি এইফালে হওক এই আইতাৰ সম্পূৰ্ণ এড্ৰেছটো কৈ দিয়কচোন আপোনালোকৰ গাঁও থানা কি পৰা গোটেইখিনি এড্ৰেছটো কৈ দিয়ক আমাৰ গাঁওখন হৈছে মিৰিগাঁও আৰু পোষ্ট অফিচ হৈছে মিৰিগাঁও আৰু থানা বৰপথাৰ আৰু জিলা গোলাঘাট ডিষ্ট্ৰিক্টত পৰে ন গোলাঘাট ডিষ্ট্ৰিক্ট আৰু ইয়াৰ আপোনালোকৰ হেৰি কি পৰে এইটো ধৰি লওক এমএলএ কোন হয় বিশ্বজিৎ ফুকন ডাঙৰীয়া তো চৰকাৰক আপুনি কি আহ্বান জনাব আমি এটা আহ্বান জনাওঁ যাতে অকল আইতা বুলিয়ে নহয় আৰু যিমানে এনেকুৱা শাৰীৰিক অসুস্থ মানুহ আছে সকলোকে আহি যেন চাই ঘৰে ঘৰে তাকে অনুৰোধ জনাইছো চৰকাৰ ফালৰ পৰা তো মোৰ ভিডিঅ'টো বনোৱা মেইন উদ্দেশ্য হৈছে যে আইতাক সন্মুখত উলিয়াই অনা এইকাৰণে উলিয়াই আনিছো চক যাতে আইতাৰ ইমান মানে অসুবিধাত আছে চৰকাৰী পক্ষই যাতে এই ভিডিঅ'টো দেখে আৰু আগবাঢ়ি আহে এনেকুৱা আইতাক যাতে সহায় কৰিবলৈ আহে কাৰণ
এয়া অঞ্চলৰ মহিলাসকল বহুতো ভাল, কাৰণ এই আইতাক আজি দেখুৱাই দিয়া বাইদেউহঁতক, তো এই বাইদেউহঁতে প্ৰত্যেক দিনাখনে আহি পেলাই ইয়াত সহায় কৰে বা ভাত বনাই দিয়ে। সেইফালে ঘূৰাই দিয়ে কেমেৰাটো চবলৈকে। তো সহায় কৰা ভিডিঅ'বোৰ আমি দিবলৈ বেয়া পাওঁ, কিন্তু কথাটো হৈছে সহায় কৰা ভিডিঅ'বোৰ এইকাৰণে আপলোড কৰোঁ যাতে চাওক আজি মই কিবা আইতাক কিবা এটা দিছোঁ, তো এই ভিডিঅ'টো চাই যাতে আন 10জন মানুহ আগবাঢ়ি আহে সহায় কৰিবলৈ, আৰু সেইকাৰণে এই সহায় কৰা ভিডিঅ'বোৰ আপলোড কৰোঁ। কাৰণ এইকাৰণে মই কৈ দিছোঁ, কিছুমান মানুহে সহায় কৰা ভিডিঅ'বোৰ আপলোড কৰিলে বেয়া পায় যে কি দিছোঁ সেইটো কিয় দেখুৱাব লাগে। আচলতে দিওঁ এইটো কাৰণে এনেকুৱা ভিডিঅ'বোৰ যাতে এই আইতাক মই কিবা এটা দিছোঁ, এই ভিডিঅ'টো চাই 10জন মানুহ আহি পেলাই আইতাক সহায় কৰে। তো সেইটোৱে মানে সেইকাৰণে মই আপোনালোকক এই কথাটো কৈ দিছোঁ। তো মই ভিডিঅ'টোৰ যোগেদি সেইটোৱে ক'বলৈ চেষ্টা কৰিছোঁ, চাওক চৰকাৰী পক্ষই আহি আইতাক খবৰ লওক, যেনেকৈ ভোটটো নিবলৈ ঘৰলৈ আহিছে তেনেকৈ তেওঁ আঁচনি পাইছে নাই বা সুবিধা পাইছে নাই প্ৰত্যেকটো খবৰ ৰাখক। তো ভিডিঅ'টো কৰাৰ মূল উদ্দেশ্য সেইটোৱে। চৰকাৰী পক্ষক আহ্বান জনাইছোঁ, এই ভিডিঅ'টো যিসকল চৰকাৰী পক্ষই চাই আছে আপোনালোকে আইতাক সহায় কৰকহি। আইতা ইমান এটা মানে বেয়া লগা অৱস্থাত আছে, তেওঁ কোনো ল'ৰা ছোৱালী নাই, তেওঁ হাজবেণ্ড নাই, আজি 20 বছৰ আগতে তেওঁ ঢুকালে, তেওঁ অকলশৰীয়াকৈ থাকে। তেওঁ মানে গাঁওখনৰ মানুহবোৰ মিচিং সম্প্ৰদায়ৰ মানুহ, কিন্তু ইমান ভাল আইতাগৰাকীক খোৱা বোৱা ব্যৱস্থা চব কৰি দিছে, মানে ভাত বনাই দিয়ে, চব কৰি দিয়ে, মানে ইমান ভাল লগা। তো ময়ো ভাবিছোঁ আইতাৰ কাৰণেতো কিবা এটা কৰিব লাগিব, যিহেতু মই এতিয়া অলপমান সহায় কৰি থৈ আহিছোঁ। চাওঁ অলপ দিন যদি চৰকাৰী পক্ষই আইতাগৰাকীক একো সহায় সহযোগিতা নকৰে, তেতিয়াহ'লে মই আপোনালোকক ভিডিঅ'ৰ যোগেদি এইটোৱে ক'ম বা ক'বলৈ কৈছোঁ আৰু যে মোৰ নিজৰ পৰা যি ইনকম আছে সেই ইনকমৰ পৰা মই আইতাগৰাকীক ঘৰৰ সম্পূৰ্ণ ব্যৱস্থা কৰি দিম, মানে ঘৰটো বনাই দিম ধুনীয়াকৈ। আৰু মই কথা পাতি আহিছোঁ সেই মহিলাসকলৰ লগত, আৰু মহিলাসকলে কথাখিনি মোক কৈছে, জনাইছে তেওঁলোকৰ কি কি সুবিধা কৰি দিব পৰা যায়। তো মই ভাবোঁ অলপ দিন চাওঁ, চৰকাৰী পক্ষই যদি একো এটা ব্যৱস্থা কৰি নিদিয়ে তেতিয়াহ'লে মোৰ নিজৰ ইনকমৰ পৰা মই আইতাগৰাকীক ধুনীয়াকৈ এটা ঘৰ বনাই দিবলৈ চেষ্টা কৰিম।